মহেশ্বৰ বসুমতাৰী জিকিব নে নিজিকে? পাক্কা জিকিব। আপোনালোক বহি দিব, ধুনীয়াকৈ বহি দিব, বহি দিব, বহি দিব, ইহঁতি যেনেকে বহিছে। যদি মহেশ্বৰ বসুমতাৰী জিকিব তেতিয়াহ'লে মোৰ লগত একেলগে কব ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, মহেশ্বৰ বসুমতাৰী, মহেশ্বৰ বসুমতাৰী একদম জিকিবই, হয়নে নহয়? শ্ৰদ্ধা ৰাইজ, আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, আমাৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, তুলিৰাম ৰংহাং ডাঙৰীয়া, কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, লাচিম বড়ো ডাঙৰীয়া, ৰমাকান্ত ব্ৰহ্ম ডাঙৰীয়া, শংকৰ ৰায় ডাঙৰীয়া, বনদীপ ডেকা ডাঙৰীয়া, অসীম হাজদা ডাঙৰীয়া, জাগিৰ চোৰেং ডাঙৰীয়া, সুভাষ তিৰ্কী ডাঙৰীয়া, হৰেণ সিং বে, ৰিকেশ আগৰৱালা, ভাস্কৰ দেউৰী, অনিল বসুমতাৰী, ডক্টৰ জিতেশ বৰদলৈ, বিষ্ণু সূত্ৰধাৰ, অভিজিৎ কলিতা, লংসিং তেৰং, লংসিং তকবি, সুদাং ব্ৰহ্ম আৰু এক মিনিট আমি কোনেও কথা নকওঁ, ঠিক আছে? একদম ধুনীয়াকৈ আমাৰ আজিৰ সভাত উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, এই কেমেৰা কেইটাৰ দিগদাৰী হৈ আছে পিছফালৰ, অলপ বহি দিলে হ'ল। আজিৰ সভাত এইখন বন্ধ কৰ। আমাৰ কচু গাঁৱত যিমান ৰাইজৰ উপস্থিতি হৈছে, আজিয়ে আমি ইয়াতে ডিক্লেয়াৰ কৰিব পাৰো যে কচু গাঁৱত বিজেপি জিকিবই, বিজেপি জিকিবই, হয়নে নহয়? শ্ৰদ্ধা ৰাইজ, অহা 22 তাৰিখে বিটিচিৰ নিৰ্বাচন হ'ব। যোৱাকালি মই ওদালগুৰিত আছিলো আৰু তামুলপুৰ জিলালৈ গৈছিলো। ৰাইজে এইবাৰ এটাই সিদ্ধান্ত লৈছে যে আমি এইবাৰ কোকৰাঝাৰত বিজেপিৰ চৰকাৰ বনাম আৰু বিজেপিৰ লগত থাকি আমি ৰাইজৰ কাৰণে কাম কৰিম। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে যোৱা 5 বছৰত আমাৰ চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে। অৰুণোদয় হাতত লৈছে, মহিলা উদ্যমিতা হাতত লৈছে, বিনামূলীয়া চাউল, বিনামূলীয়া আৰু মেডিকেল ট্ৰিটমেণ্ট। আজি বিজেপি চৰকাৰে আমাৰ অসমত বহুতবিলাক আঁচনি হাতত লৈছে, কিন্তু যেতিয়া মই বিটিচিলৈ আহো, ৰাইজক সোধো যে ৰাইজ অৰুণোদয় পাইছেনে? ৰাইজে কয় নাই পোৱা। আজি মই যদি বিটিচিত আহো, ৰাইজক যদি সোধো প্ৰধানমন্ত্ৰীৰ ঘৰ পাইছেনে? বোলে নাই পোৱা। আজি মই যদি ৰাইজক সোধো যে আপোনালোকে মহিলা উদ্যমিতা পাইছেনে? বোলে নাই পোৱা। আপোনালোকে মাটিৰ কাগজ পাইছেনে? নাই পোৱা। যদি অসমৰ বাকী জাগাত ৰাইজে অৰুণোদয় পাব পাৰে, বেলেগ জাগাত যদি মহিলা উদ্যমিতা পাব পাৰে, বেলেগ জাগাত যদি ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে,
যদি বেলেগ জাগাত ঘোষ নিদিয়াকৈ প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে আমাৰ বিটিসি ৰাইজে কিয় পাব নোৱাৰে আজি আপোনালোকে চাওক আমাৰ বিটিসিত বিপিএফৰ চৰকাৰ আহিলে ইউপিপিএলৰ চৰকাৰ আহিলে কিন্তু দুখীয়া মানুহে আজিও বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ থাকিলে আজি মই আপোনালোকক ইয়াতে খুদিম কিমান মায়ে অৰুণোদয় পাইছে হাত দাঙক আপোনালোকে কেইজনে 100 জনে হাত দাঙিছে কিমানে অৰুণোদয় পোৱা নাই হাত দাঙক কিমানে নাই পোৱা হাত দাঙক আপোনালোকে পাব লাগে নে নালাগে পাব লাগে নে নালাগে আপোনালোকক অৰুণোদয় দিব লাগিব নে নালাগিব তেতিয়ালে আপোনালোকে কাক ভোট দিব লাগিব কাক ভোট দিব লাগিব আজি জুনে বিজেপিক ভোট দিছে তাতে সকলোৱে সরকারি আঁচনি পাইছে কিন্তু যত বিজেপি নাই তাত রাইজে বঞ্চিত হৈ আছে আজি মোৰ বেয়া লাগে কেইদিনমান আগতে মই নলবাৰীলৈ গৈছিলো 40,000 মহিলাক আমি মহিলা উদ্যমিতাৰ টকা দিছো আমি জাগিৰোডত গলো ঢেকিয়াজুলিত গলো 40,000 মহিলাক আমি মহিলা উদ্যমিতাৰ টকা দিলো অহা 17 সেপ্টেম্বৰত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা আমাৰ বিটিসিৰ বাহিৰৰ 32 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম কিন্তু আজি আমি বিটিসিত এই আঁচনি ৰাইজক দিব পৰা নাই কাৰণ আমাৰ বিটিসিত যিয়ে আঁচনি নিদিও কিয় আমি বিটিসিত যিয়ে আঁচনি নিদিও কিয় এই ভিসিডিসি বিলাকে এই আঁচনি বিলাক খাই পেলাই দুখীয়া মানুহক আঁচনি লব নিদিয়ে হয় না নহয় আজি যদি প্ৰধানমন্ত্ৰীয়ে ঘৰ পঠাই ভিসিডিসিক 10,000 টকা ঘোষ দিব লাগে যদি অৰুণোদয় আঁচনি লাগে ফৰ্মখনৰ কাৰণেও 500 টকা দিব লাগে আৰু ৰেশন কাৰ্ডত চাউল আহে এন্দুৰ নিগনিয়ে চাউল কুটি লৈ গুচি যায় হয় না নহয় পুৰা 5 কেজি চাউল পাই কোনোবাই এন্দুৰ নিগনিয়ে কাটি লৈ যায় না নাযায় লৈ যায় না নাযায় সেই কাৰণে এইবাৰ বিজেপিয়ে সিদ্ধান্ত লৈছে বিজেপিৰ চৰকাৰ আহিব ভিসিডিসি বিলাক আমি গাঁতৰ তলত সোমাই দিম কোট সোমাই দিম গাঁতৰ তলত সোমাই দিম বাস কোনো কৰাপশন নাই ঘৰ বনাব কিয় 10,000 টকা দিম কাবাৰ বাপেকৰ টকা নেকি মোদী ডাঙৰীয়াই পঠাইছে অৰুণোদয় আমি কিয় ঘোষ দিম আমি ঘোষ নিদিও মই আজি আপোনালোকক ইয়াতে প্ৰতিশ্ৰুতি দিছো মামাই আপোনালোকক প্ৰতিশ্ৰুতি দিছে বিজেপিৰ চৰকাৰ আহিব কচু গাঁৱৰ প্ৰতিটো পৰিয়ালক অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ হবনে নাই মোৰ ইলেকশন আছে এপ্ৰিল বিটিসিৰ ইলেকশন আছে 22 তাৰিখ অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰত মই ইয়াৰে প্ৰতিটো পৰিয়ালক অৰুণোদয় দিয়াৰ দায়িত্ব মই আপোনালোকৰ পৰা লৈ ললো মামাৰ ওপৰত বিশ্বাস আছে নে নাই মামাৰ ওপৰত বিশ্বাস আছে নে নাই আজি আপোনালোকৰ কচু গাঁৱৰ যিমান মানুহৰ দুখীয়া মানুহৰ ঘৰ নাই সকলোকে আমি ঘৰ দিম তাৰো প্ৰতিশ্ৰুতি মই আজি আপোনালোকক ইয়াত দিব খুজিছো আজি আমাৰ মহিলাসকলক যাৰ যাৰ ৰেশন কাৰ্ড আছে ভাল কথা যাৰ ৰেশন কাৰ্ড নাই
তেওঁলোকেও ৰেচন কাৰ্ড পাব। ৰেচনত অকল চাউল নহয়, চাউলৰ লগতে আমি কম দামত দালিও দিম, নিমখো দিম, চেনিও দিম 1 নৱেম্বৰ তাৰিখৰ পৰা। কোন তাৰিখৰ পৰা দিম? 1 নৱেম্বৰ তাৰিখৰ পৰা। আৰু অসমত যেনেকে 1 টকা নিদিয়াকৈ চাকৰি হয়, বিটিচিটো 1 টকা নিদিয়াকৈ চৰকাৰী চাকৰি হ'ব লাগিব। লাগিব নে নালাগিব? লাগিব নে নালাগিব? আজি আমাৰ মানুহৰ, সকলো গৰীব দুখীয়া মানুহৰ, আমি ভিচিডিচি বিলাকক কেতিয়াও গৰীব দুখীয়া মানুহক শোষণ কৰিবৰ কাৰণে নিদিও। আজি আমাৰ ইলেকশ্যন মেনিফেষ্টো ওলাইছে। মই গুৱাহাটীত জাৰ্নেলিষ্টক কৈ আহিছো, ইলেকশ্যনত বিটিচি জিকিব আৰু ভিচিডিচি গাঁতৰ ভিতৰত সোমাব। চিধা কথা, চিধা কথা। যি পাব লাগিব গৰীব দুখীয়া মানুহে ডাইৰেক্টলি পাব লাগিব, বেকা বেকি কৰি নহব, চিধা কৰি পাব লাগিব। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে এটাই দেখিলে, যোৱা 5 বছৰত আৰু তাৰ আগতে বিটিচি চৰকাৰক আমি বছৰি 1000 কোটি টকা দিওঁ। তাৰ লগত ৰাস্তা ঘাট বনাবৰ কাৰণে আমি যোৱা 5 বছৰত 1600 কোটি টকা দিছো। কিন্তু আজিও বিটিচিৰ গৰীব দুখীয়া ৰাইজে ইয়াৰ উপকাৰ পাব পৰা নাই। কাৰণ আমি টকা দিও, গাড়ীখন বেলেগে চলাই, ড্ৰাইভাৰ সিটত আমি নাথাকো, ড্ৰাইভিং কৰে বেলেগে, ইঞ্জিনত তেল ভৰাও আমি। সেইকাৰণে এইবাৰ আমি কৈছো, ইঞ্জিনত আমিয়ে তেল ভৰাম আৰু গাড়ীখনো আমিয়ে চলাম, যাতে সকলো মানুহে সুবিধা পাব পাৰে। শ্ৰদ্ধা ৰাইজ, আগতে বিজেপিয়ে ইলেকশ্যন জোৰ কৰি নেখেলিছিলে। তাৰ কাৰণে আজি বিটিচিত গৰীব দুখীয়া মানুহ বঞ্চিত হৈ আছে। এইবাৰ আমি চৰকাৰো কৰিম আৰু বিটিচিৰ মানুহৰ উন্নয়নৰ কাৰণেও কাম কৰিম। আপোনালোকক মাত্ৰ মোৰ এটাই অনুৰোধ, কাৰো কথা নুশুনিব। কাৰণ আমি সকলোৱে আজি 20 বছৰ চালো, আমাৰ কোনো মানুহৰ উন্নতি হোৱা নাই। নলবাৰীৰ অৰুণোদয় পায়, জাগিৰোডত অৰুণোদয় পায়, জালুকবাৰীত অৰুণোদয় পায়, কচুগাঁৱত কিয় অৰুণোদয় নাপাব? সেইকাৰণে এইবাৰ আপোনালোকে কাৰো কথা নুশুনিব। মামাই গ্যাৰেণ্টি দিছে, সকলো দুখীয়া পৰিয়ালে অৰুণোদয় পাব, ৰেচন কাৰ্ডত চাউল পাব, ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব। লাগিব নে নালাগিব? লাগিব নে নালাগিব? আজি ৰাইজক মই এটাই অনুৰোধ কৰিম, যোৱা 5 বছৰত আমি কৈছিলো বিটিচিত শান্তি আনিম, আমি শান্তি আনিলো। এইবাৰ আমি কৈছো যে বিটিচিত আমি গৰীব দুখীয়া মানুহৰ কাৰণে কাম কৰিম। আমাৰ বিটিচিৰ সকলো ৰাইজে যাতে সমান অধিকাৰ পায়, তাৰ কাৰণে আমি কাম কৰিম। কোনো তল নাই, কোনো ওপৰ নাই, বিটিচিত সব ৰজা বনিব লাগিব। এইটোৱে হৈছে আমাৰ ৰাজনীতি। কোনো তল নাই, কোনো ওপৰ নাই, সকলোৱে মিলি আমি ইয়াত শান্তিত থাকিম আৰু সকলোৱে মিলি আমি এখন নতুন বিটিচি নিৰ্মাণ কৰিম। শ্ৰদ্ধা ৰাইজ, আজি আমাৰ কচুগাঁৱত সকলো ৰাইজে মোক কেইটামান দাবীৰ কথা ইয়াতে উল্লেখ কৰিছে। ইয়াতে আমাক কৈছে যে আমাৰ বাউখুংৰি কলেজত সায়েন্স আৰু আৰ্টছ আমি লগাব লাগে। এতিয়া নাই নেকি? সায়েন্সও নাই, আৰ্টছো নাই, দুইটাই নাই, নাই নেকি? লাগে নে নাই? বাউখুংৰি কলেজত লাগে নে নাই? ইয়াতে আমাৰ বাউচুংৰি বৰবাৰী দুৰ্গা মন্দিৰ, ছট পূজা ঘাট, বিচাৰ ৰঞ্জন ঘাট আৰু মা তাৰা মন্দিৰ
যিমান আপোনালোকৰ কাম আছে এই গোটেই কামবিলাক কৰাৰ দায়িত্ব মোৰ ওপৰত থাকিব মই আপোনালোকৰ কাম কৰিম আপোনালোকে চিন্তা কৰিব নালাগে আৰু আপোনালোকৰ কাম মই কৰাৰ দায়িত্ব লৈছো বাউখুংৰি ৰাইজক মই এটাই প্ৰতিশ্ৰুতি আমাৰ কচুগাঁও ৰাইজক ভাওৰাগুৰি আমাৰ ইয়াতে ভাওৰাগুৰিত কলেজ লাগে এইটোৱে হয় না নহয় মই ভাবি আছো বাউখুংৰিটো এটো নহয় এটো কচুগাঁও হে ইংৰাজী লিখা লৰাকেইটা গণ্ডগোল কৰি লিখি দিছে ঠিক আছে ভাওৰাগুৰি কিমান দূৰ ইয়াৰ পৰা এই জায়গা কলেজৰ মাটি কোন জায়গাত দিম এটো তো ফিল্ড হয় ইয়াতে পাতি দিম হা ইয়াতে পাতি দিলে ফিল্ডখন ক'ত যাব এটো স্কুলৰ ফিল্ডত কলেজ হ'ব পাৰিব দা নাৰিকল এটা লৈ আজিয়ে ফাটাই থৈ যাওঁ কলেজৰ কাম হ'ব জানুৱাৰী মাহৰ 1 বা 2 তাৰিখে মই আহি যাম আৰু ভাওৰাগুৰিত কলেজৰ কাম ষ্টাৰ্ট কৰি দিম হ'ব হৈ যাব কোনবাই ৰেকৰ্ড কৰি ল আকৌ বাবা হয় না নহয় আৰু ভাওৰাগুৰিত মই আহিম জানুৱাৰী মাহৰ ফাৰ্ষ্ট উইকত নাৰিকল ভাঙিম আৰু কলেজৰ কাম ষ্টাৰ্ট কৰি দিম হ'ব তাৰ পিছত ভাওৰাগুৰি বৰবাৰী দুৰ্গা মন্দিৰ কোনফালে আছে দুৰ্গা মন্দিৰটা ভাল হইতে লাগে আচ্ছা ছট পূজা ঘাট কোন জায়গায় আছে কত दूर थोड़ा कितना यहां से 200 मीटर बढ़िया घाट तो छठ पूजा का पहले ही बनाना पड़ेगा कब है छठ पूजा अभी तो आ रहा है ना छठ पूजा अक्टूबर में तो अक्टूबर का पहले बनाना पड़ेगा चलिए फिर विसर्जन घाट कहां है दुर्गा पूजा का छठ पूजा का साथ में ही बढ़िया मां तारा मंदिर कहां है भावरागुड़ी पास में ही है मतलब यहां आ जाने से सारे काम हो जाएगा सारा काम नजदीक में ही है ठीक है चलिए जनवरी में आऊंगा लेकिन पूजा का घाट पहले बना दूंगा ठीक है और जनवरी में आएगा फटाफट सब काम कर दूंगा ठीक है अभी आप लोग कहां पढ़ने जाते हैं कॉलेज के लिए कोकराझार गोसाईगांव कितना दूर है यहां से आप लोग का मालूम है कि ना काल से मैं गोसाईगांव से बहुत सारा ट्रेन रुकवाने का डिसीजन ले लिया है वंदे भारत भी अभी गोसाईगांव रेल स्टेशन में रहेगा 3 नया ट्रेन दिया है कि नहीं दिया है तो इसका साथ साथ एक बढ़िया कॉलेज हो जाने से एक भालो कॉलेज हो गए प्रचंड भालो होबे है कि नहीं ठीक है पहले आर्ट शुरू करूंगा बाद में साइंस ठीक है शुरू करेगा आर्ट से ठीक है कौन कौन कॉलेज का लोग है हाथ उठाओ तो कौन कौन कॉलेज दूर जाते हैं बाप रे स्टूडेंट बहुत है अच्छा एक बार दोबारा हाथ उठाइए हिंदू मुस्लिम क्रिश्चियन सब लोग किसको किसको अरुणोदय नहीं मिला है इतना लोगों को नहीं मिला है तो आप लोगों को मिलना चाहिए कि नहीं चाहिए पाबो लगे ना लगे पुआर पिছত मुख की দিব পিঠা তিঠা খুৱাব নে নাই খুৱাব আৰু এটা মই ভাল খবৰ দিছো অৰুণোদয়টো 1250 টকা জানুৱাৰীৰ 1 তাৰিখৰ পৰা গ্যাস কিনিবৰ কাৰণে আৰু 250 টকা আমি অৰুণোদয় দিম তাৰ মানে 1250 আৰু 250 মাহত 1500 টকা হৈ যাব এতিয়া আমাৰ কচুগাঁও ৰাইজে পাব লাগিব নে নালাগিব কোনে কোনে ঘৰ পোৱা নাই হাত দাঙক ইমানে ঘৰ পোৱা নাই এইবিলাক পইচা কোনে খাই দিলে
সব ভিচিডিচি কিমান টকা খুঁজে ঘৰৰ কাৰণে 10,000 নে 5,000 5 নে 10 এটা পেটৰ পৰা অপাৰেশ্যন কৰি 10টো উলিয়াই ল'ব লাগিব এবাৰ যিমান গৰীব মানুহৰ ললে ৰেচন কাৰ্ডত চাউল 5 কেজি দিয়ে নে 4 কেজি 4 কেজি 1 কেজি ইন্দুৰে খাই দিয়ে নিগনিয়ে খাই দিয়ে হা 5 কেজি দিয়ে নে 4 কেজি 5 কেজি আৰু আপোনালোকক ৰেচন কাৰ্ডত দালি চাউল আৰু নিমখ লাগিব নে নালাগে লাগিব 1 তাৰিখৰ পৰা দালিও পাব নিমখও পাব চেনিও পাব আৰু জানুৱাৰীৰ পৰা গেছৰো 250 টকা পাব কাম পুৰা শেষ ভাওৰাগুৰিত কলেজো হৈ যাব বাস হয়নে নহয় ভোট কাক দিব ভোট কাক দিব ভোট কাক দিব আচ্ছা কোনবা বঙালী মানুহে কিবা দি ভোটাৰৰ কাৰণে চিন্তা কৰি আছে নেকি চিন্তা আছে এই চিন্তাও আপোনালোকে টেনশন লব নালাগে যি কাম কৰিব লাগে মই কৰি আছো ঠিক আছে কোনো চিন্তা কৰিব নালাগে যি কাম কৰিব লাগে মই কৰিম হ'ব হ'ব মহেশ্বৰ জিকিবনে নিজিকে জিকিবনে নিজিকে জিকিবনে নিজিকে সকলো আমাৰ বঙালী হিন্দু আঠুকাৰী সেৱা লৈছে হাত চাপৰি বজাওক বঢ়িয়া আমাৰ আদিবাসী মা ভন্টি বঙালী হিন্দু কোচ ৰাজবংশী নাথ যোগী আমাৰ বড়ো ৰাভা খৰণীয়া কছাৰী মদাহী আমাৰ হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলোৱে এইবাৰ মহেশ্বৰ বসুমতাৰীক আপোনালোকে জিকাব লাগিব আৰু আদিবাসী ৰায়তত যিবিলাক মানুহৰ ঘৰ জ্বলিছিলে কি এজনে ক আসাম কি কৈ আছে আসাম কি আসাম পুলিচত চাকৰি লাগে হা হা কি বস্তু মই বুজি পোৱা নাই হস্পিটাল নাই হা হা হস্পিটালত ডক্টৰ নাই কোনখন এখন হস্পিটাল কেইজন ডক্টৰ আছে এজনো নাই ডক্টৰ লাগে না হস্পিটাল লাগে ডক্টৰ লাগে ডক্টৰ লাগে আৰু ভৱিষ্যতে 30 বেডেড কৰি দিব লাগে হয় না নহয় ঠিক আছে ডক্টৰৰ ব্যৱস্থা আমাৰ মিনিষ্টাৰে 1 সপ্তাহৰ ভিতৰত কৰি দিব হ'ব 1 সপ্তাহৰ ভিতৰত ডক্টৰ ইয়াত আহিব লাগিব পাক্কা মন্ত্ৰী ডাঙৰী আছে 2জন ডক্টৰ লগে লগে আহিব হ'ব আৰু পিছত এটো আমি 30 বেডেড কৰিব লাগিব ঠিক আছে হ'ব এতিয়া ভোটটো ক'ত দিব ভোটটো ক'ত দিব আদিবাসী ৰায়ত ভিক্টিমৰ ৰাইজকো আমি প্ৰত্যেক ফ্যামিলিক 50,000 কৈ টকা দিয়াৰ কাৰণেও আমি সিদ্ধান্ত লৈছো এই কথাটো আপোনালোকক আমি জনাই দিলো ঠিক আছে সেলফি লাগে যেতিয়া মহেশ্বৰ বসুমতাৰী জিকিব একদিন কচুগাঁৱত মই খানা খাব আহিম আৰু সবৰ লগতে সেলফি উঠিম হ'ব চাকৰিও লাগে আসাম পুলিচ
আসাম পুলিচ ভাল লাগে নেকি? কোনটো ভাল লাগে? কমান্ডো ভাল লাগে নে নর্মাল ভাল লাগে? সেলফি আজি নহব, বহুত মানুহ যেতিয়া জিকিব কচুগাঁৱত খানা খাব আহিম তেতিয়া সেলফি উঠিম, হব? এক মিনিট, আগৰ খিনি কথা কলে পিছত শুনা নাপায়। এতিয়া মই দেখোন ইয়াৰ পৰা যাবই নোৱাৰিম। বিজেপি জিকিব নে নাই? পিছফালৰ পৰাই কওক বিজেপি জিকিব নে নাই? এইফালৰ পৰাই কওক বিজেপি জিকিব নে নাই? পাক্কা জিকিব। আৰু আপোনালোকে বিজেপিক জিকাই দিয়ক। হস্পিটাল, কলেজ, অৰুণোদয়, প্ৰধানমন্ত্ৰীৰ ঘৰ সব দায়িত্ব মোৰ ওপৰত থাকিব, হব? হৈ যাব। তেতিয়াহলে আপোনালোকক মই ইলেকশনৰ পিছত মহেশ্বৰ বসুমতাৰী জিকিব আৰু 1 জানুৱাৰীৰ পৰা 7 জানুৱাৰীৰ ভিতৰত মই ইয়াতে আহিম আৰু ভাওৰাগুৰিত কলেজৰ কাম আৰম্ভ কৰি দিম, হব? সকলোৱে বিজেপিক জিকাব, পাক্কা জিকাব, সকলোৱে জিকাব। তেতিয়াহলে মোৰ লগত একেলগে কব, भारत माता की, भारत माता की, नरेंद्र मोदी, नरेंद्र मोदी, महेश्वर बसुमतारी, महेश्वर बसुमतारी। এতিয়া মহেশ্বৰ বসুমতাৰীয়ে আপোনালোকৰ পৰা এটা আশীৰ্বাদ লব, আঁঠুকাৰি মহিলাসকলে উৰুলি দিব আৰু আমাৰ পুৰুষসকলে হাত চাপৰি বজাব। বঢ়িয়া, আঁঠুকাৰি লগ, বঢ়িয়া। সকলোৱে বঢ়িয়া। কি লাগে? আসাম পুলিচ নিউ ভেকেন্সি নৱেম্বৰত ওলাব। কোনে কোনে আসাম পুলিচত জইন কৰিব খোজে? কোনে কোনে আসাম পুলিচত কোনে কোনে যাব খোজে? বঢ়িয়া। ইয়াতে এটা আমি ট্ৰেইনিং কৰাৰ ব্যৱস্থা কৰি দিম, হব? যাতে সকলোৱে যাব পাৰে, হব? ঠিক আছে। আকৌ ইলেকশনৰ পিছত আকৌ আহিম, সকলোৱে বিজেপিক জিকাব, হব? সকলোৱে জিকাব, ঠিক আছে। যোনে যোনে বিজেপিক ভোট দিব হাত দাঙক। তেতিয়াহলে আমি ইয়াত জিকি গলো, পাক্কা। সকলোকে ধন্যবাদ। আকৌ লগ পাম, আকৌ আহিম, হব? বাই বাই।